মৃত্যু উপত্যকাৰ গভীৰত কুশলে আছেনে হতভকীয়া শ্ৰমিক আপোনজনক হেৰুৱাই বাউল হৈ পৰিছে শ্ৰমিকৰ পৰিয়াল উমৰাংছৰ কয়লা খনিত শ্ৰমিক আবদ্ধ হৈ থকাৰ খবৰ পোৱা মাত্ৰকে হাহাকাৰ লাগিছে পৰিয়ালত কয়লা খনিত আবদ্ধ হৈ আছে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ চিঠিলা মাজেৰ গাঁৱৰ খুচি মোহন ৰায় ঘটনাৰ খবৰ পোৱাৰ পাছতে পৰিয়ালটোত উঠিছে কান্দোনৰ ৰোল ডেৰমাহ পূৰ্বে পেটৰ তাৰণাত উমৰাংছৰ কালামাটি কয়লা খনিত কাম কৰিবলৈ গৈছিল 57 বছৰীয়া খুচি মোহন ৰায় খুচি মোহন ৰায়ৰ দুই পুত্ৰ থাকে গুজৰাট আৰু অৰুণাচলত ঘৰত দুই জীয়ৰীৰ সৈতে আছে পত্নী আৰু বৃদ্ধা মাতৃ যিজন মানে বাচি গ'ল আৰু ই বা কেনেবাকৈ ওলাব পাৰিছে হিয়ে মানে ফোন কৰিলে যে মামাৰ মোবাইলটো দিয়ে আমাৰ ঘৰত ফোন কৰিছে যে এনেকা তোমাৰ মোবাইল মানে কয়লাৰখনত পানী সোমাই গ'ল সোমোৱাৰ কাৰণে তোমাৰ মামা ওলাব পৰা নাই এতিয়ালৈকে তেতিয়াৰ পৰাই আমি সবাই একদম মানে শোকাকুল পৰিৱেশ হৈ আছে ঘৰখনত টেনশ্যন হৈ আছে সবৰে এতিয়া আমি অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আমাৰ এই আবদ্ধ হৈ থকা মামাক যাতে উদ্ধাৰ কৰি পঞ্চায়ত দিয়াৰ ব্যৱস্থা কৰে অভিশপ্ত কয়লা খনিত আবদ্ধ হৈ আছে দৰঙৰ শ্যামপুৰৰ বগৰীবাৰীৰ দুগৰাকী শ্ৰমিক ছুটিত ঘৰলৈ অহা হুছেইন আলী আৰু মুস্তাফা শ্বেখ এসপ্তাহ পূৰ্বে কালামাটিৰ কৰ্মস্থলীলৈ গৈছিল বিগত 10 বছৰে কয়লা খনিত কৰ্মৰত মুস্তাফা শ্বেখ তাৰ বিপৰীতে 3 বছৰ ধৰি কয়লা খনিত কাম কৰি আছে হুছেইন আলীয়ে 6টা সন্তানৰ পিতৃ মুস্তাফা আলীয়ে যোৱা সপ্তাহতে গৈছিল কয়লা খনিৰ কামলৈ উমৰাংছৰ কয়লা খনিত হুছেইন আলী আৰু মুস্তাফা শ্বেখ আবদ্ধ হৈ থকাৰ খবৰ লাভ কৰাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে দুয়োটা পৰিয়ালৰ লগতে গাঁওবাসী ইফালে 8 বছৰ পূৰ্বে পেটৰ তাৰণাত পত্নীসহ দুই কন্যা সন্তানক লগত লৈ কয়লা খনিত গৈছিল ঢেকিয়াজুলিৰ বাটাচিপুৰৰ শৰৎ গয়াৰী সোমবাৰে নিশাৰে পৰা খনিত আবদ্ধ হৈ থকা শৰৎ গয়াৰীক সুকলমে উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে কয়লা উঠাই বুলি শুনা পাইছো আমি হয় তাত মানে পৰিয়াল সহ আছিলে তাতে কেতিয়া গম পালে খবৰটো আমি যোৱাকালি 9টা বজাত পুলিচ আহিছিলে এতিয়াও আমাৰ ঘৰত খবৰ ল'ম বুলি কৈছে হেঁতে বিগত 20 বছৰ ধৰি কয়লা খনিত কাম কৰি আহিছে গোসাইগাঁৱৰ খলিচানিমাৰী গাঁৱৰ সৰ্পা বৰ্মনে 26 ডিচেম্বৰত কামৰ বাবে উমৰাংছৰ কয়লা খনিলৈ গৈছিল সৰ্পা বৰ্মন কিন্তু সোমবাৰে হঠাৎ কয়লা খনিৰ খাদত পানী উঠি অহাৰ পাছতে আবদ্ধ হৈ পৰে সৰ্পা সন্ধিয়াৰ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে পৰিয়ালত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় 4 জানুৱাৰী সন্ধিয়া পৰিয়ালৰ সৈতে ফোনত শেষবাৰৰ বাবে কথা পাতিছিল সৰ্পাই পূৰ্বে মেঘালয়ৰ এটা কয়লা খনিত কাম কৰিছিল সৰ্পা বৰ্মনে সৰ্পা বৰ্মনৰ দুই কন্যা পঢ়ি আছে স্নাতক পৰ্যায়ত কিছুদিনৰ পূৰ্বে কনিষ্ঠ কন্যাৰ বিয়াৰ দিনো ঠিক হৈছে 26 ডিসেম্বৰ ঘৰৰ পৰা গৈছিল আৰু জানুৱাৰীৰ 4 তাৰিখত কথা পাতিছিল সন্ধিয়া আৰু তাৰ পৰা মোবাইলটো সুইচ অফ হৈ আছে এটা খুৰাই ফোন কৰিছে ফোন কৰি জনাইছে খনিত আবদ্ধ শ্ৰমিকসকলক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ